Hello students, যিসকলে প্ৰি বোৰ্ড দি আছা বা প্ৰি বোৰ্ড দিবলৈ গৈ আছা যিহেতু বিভিন্ন ধৰণৰ ডিস্ট্ৰিক্টত বিভিন্ন তাৰিখত হৈ আছে আমাৰ যোৰহাট ডিস্ট্ৰিক্টত অলৰেডি অসমীয়া বিষয়টোৰ হৈ গৈছে 2-3 তাৰিখে ডিসেম্বৰত আৰু মই আজি জাস্ট তোমালোকক পেপাৰ মই অলৰেডি আমাৰ চেনেলটোত দি থৈছো মই শিক্ষাজ্যোতি যেটো এডুকেশ্যন চেনেল আছে তাত মই অলৰেডি দুখন পেপাৰ কামৰূপ আৰু ওদালগুৰি এনেকুৱা দুখনৰ মই পেপাৰ সলভ কৰি থৈছো তোমালোকে হেকখনো চাবা আৰু আজি এইখনো চোৱাচোন কাৰণ এইখন তোমালোকৰ যিসকলৰ পৰীক্ষা হোৱা নাই বহুত সুবিধা হ'ব বুলি ভাবি তোমালোকৰ কাৰণে লৈ আহিছো কিন্তু আজি মই পৰীক্ষা কোৱেশ্চন পেপাৰখন তোমালোকক লিখি দিব নোৱাৰিম কাৰণ হাতত বহুত সময় কম যেহেতু কিছুমানৰ কালিলৈ পৰীক্ষা আছে তোমালোকে জাস্ট এবাৰ ৰিভিজন কৰি যাবা চাই যাবা ইয়াৰ পৰা হয়তো যথেষ্ট প্ৰশ্ন আহিব পাৰে তোমালোকৰ কমন পৰিব পাৰে তো আহা আৰম্ভ কৰো আৰু সকলোকে এটা অনুৰোধ থাকিল যেহেতু চেনেলটো আমি নতুনকৈ আৰম্ভ কৰিছো আৰু তোমালোকৰ সাপোৰ্টৰ খুব প্ৰয়োজন আৰু শিক্ষাজ্যোতি এডুকেশ্যন চেনেল তোমালোকে সাবস্ক্ৰাইব কৰি দিবা আমি কেৱল এডুকেশ্যনৰ ওপৰত বেছ কৰিহে ভিডিঅখিনি আনি থাকো আৰু পৰীক্ষা তোমালোকৰ যি প্ৰি বৰ্ডছৰ যেটা পৰীক্ষা শেষ হৈ যাব আমি এটা বেলেগ প্ৰগ্ৰাম ষ্টাৰ্ট কৰিম যাতে তোমালোকৰ এছএছএলসি এক্সামটো তোমালোকে ভালদৰে প্ৰিপাৰেচন কৰিব পাৰা তোমালোকে কোনে বিচাৰা তেনেকুৱা ধৰণৰ হেল্প তোমালোকে মোক কমেন্ট কৰি জনাবা তো আহা আৰম্ভ কৰো তোমালোকে পেপাৰখন চাই যাবা পেপাৰখনত দুটা অংশ থাকিব ক অংশ আৰু খ অংশ 1 নম্বৰ প্ৰশ্নটো চোৱা ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো কি ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হৈছে মংগোলীয় গোষ্ঠী হৃদয় এক বিজ্ঞাপন উপন্যাসখনৰ ৰচক কোন হৃদয় এক বিজ্ঞাপন নামৰ উপন্যাসখনৰ ৰচক হৈছে অনুৰাধা শৰ্মা পূজাৰী অৰুণিমা সিনহা কোনজন ভাৰতীয় ক্ৰিকেটাৰে অনুপ্ৰাণিত কৰিছিল বিখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙে পণ্ডিত ৰাহুল সংকৃতায়নৰ প্ৰকৃত নাম কি পণ্ডিত ৰাহুল সংকৃতায়নৰ প্ৰকৃত নাম হৈছে কেদাৰনাথ পাণ্ডে অনাবিল শব্দৰ অৰ্থ কি অনাবিল শব্দৰ অৰ্থ হৈছে নিৰ্মল ৰথীন্দ্ৰনাথ গোস্বামীৰ ভ্ৰমণ কাহিনীমূলক এখন গ্ৰন্থৰ নাম লিখা ৰথীন্দ্ৰনাথ গোস্বামীৰ এখন ভ্ৰমণমূলক কাহিনীমূলক গ্ৰন্থৰ নাম হৈছে মহাসমুদ্ৰৰ সিপাৰে ভালেখন গ্ৰন্থ আছে কি তাৰে ভিতৰত মই তোমালোকক এখন নামে কৈ দিছো 2 নম্বৰ প্ৰশ্নটো চোৱা তলৰ যিকোনো 5টাৰ প্ৰশ্নৰ সমূহ উত্তৰ লিখা ফাৰ্সী ভাষাত ব্যৱহৃত ধন্যবাদ সূচক দুটা শব্দ লিখা ফাৰ্সী ভাষাত ব্যৱহৃত শব্দ দুটা হৈছে মামুনন খেলে মামুনন বা মেৰসি এই তিনিটাৰ ভিতৰত তোমালোকে যিকোনোটা লিখিব পাৰিবা খটো চোৱা উদ্যোগীসকলক প্ৰশিক্ষণ দিবৰ বাবে ভাৰত চৰকাৰৰ সংস্থাটোৰ নাম সম্পূৰ্ণকৈ লিখা উদ্যোগীসকলক প্ৰশিক্ষণ দিবৰ বাবে ভাৰত চৰকাৰৰ সংস্থাটোৰ নাম হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ চমুকৈ IIE এটা তোমালোকে স্পেলিংবোৰ শুদ্ধকৈ চাই যাবা গ নম্বৰ চোৱা সভ্যতা আৰু সংস্কৃতিৰ মাজৰ দুটা পাৰ্থক্য লিখা এটো প্ৰশ্ন উত্তৰ মই কৰি থৈছো মানে কামৰূপ যিখন ডিস্ট্ৰিক্টৰ আছিল সেইখন কৰি থৈছো তথাপিতো মই অকমান কৈ দিছো চোৱা সভ্যতা বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায় ই এটা সমাজ পদ্ধতি আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজৰ এখনৰ জীৱন প্ৰতিভা 2 নম্বৰটো হৈছে সমাজ সভ্য অৰ্থাৎ সুশৃংখল নহলে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাম কৰাটো সম্ভৱপৰ নহয় আনহাতে ভাষা সাহিত্য সুকুমাৰ কলা দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষ সংস্কৃতিৰ মাপকাঠি তোমালোকক যদি ইয়াৰ উত্তৰবিলাক ৰিটেন লাগে কাৰণ তোমালোকে এছএছএলসি কাৰণে প্ৰিপাৰেচন চলাব লাগিব তেতিয়া তোমালোকে মোক কমেন্ট কৰিবা মই আকৌ এইখিনি তোমালোকৰ বাবে কৰি দিম তাৰ পাছতে চোৱাচোন পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল কোনবোৰ কাম পলে পাহিক কৈছিল ঘৰ সৰা ঘৰ মচা বাচন বৰ্তন ধোৱা কাপোৰ কানি ধোৱা ঘৰৰ আজবাবৰ ধুলি মচা ইত্যাদি কামবিলাক ছোৱালী বিলাকৰ বুলি পলে কৈছিল তাৰ পাছতে চোৱা অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোন সকলক বুজায় অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে অসমৰ প্ৰাচীন জনজাতীয় গোষ্ঠী অৰ্থাৎ কছাৰী চুতীয়া কোচ মেছ ডিমাছা দেউৰী মিচিং বড়ো তিৱা কাৰ্বি আদিক বুজায় প্ৰথম প্ৰশ্নটো চোৱা চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ কৰিছিল চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ বাবে পৰ্বতাৰোহী বাসেন্দ্ৰী পালক লগ ধৰিছিল গৈ
তিনি নম্বৰ প্ৰশ্ন তলৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা এইখিনি তোমালোকক মই কৰি দিব নোৱাৰিম কাৰণ বহুত সময় লাগিব তেনেকৈ সাহিত্য সম্পদৰ পিনৰ পৰা ভাৰতীয় সংস্কৃতি বিশেষভাৱে চহকী পাঠ্যপুথিৰ আধাৰত এই কথাষাৰ বুজাই লিখা তাৰ ভিতৰত তিনিটা কৰিলে হ'ব ভাইৰাছে কম্পিউটাৰ এটা কেনেদৰে বিজুতি ঘটাব পাৰে সেইটো তোমালোকক মই পেপাৰবিলাকত কৰি থৈছোঁ তোমালোকে চাবাচোন কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল লগে ঘৰ নম্বৰটো চোৱা লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল তোমালোকে বুজাই লিখিবা 3 মাৰ্কছকে আছে অকমান লিখিব লাগিব তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা শিৰিন ইবাদি কোন তেওঁ সংগ্ৰামৰ বিষয়ে এটা চমুটুকা লিখা এটা তোমালোকক আকৌ মই নেক্সট পেজলৈ লৈ গৈছো এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো হিমান সহজ নহয় কথাষাৰ তাৎপৰ্য বুজাই লিখা এটো তোমালোকৰ উদ্যোগী হোৱা লেসনটোৰ পৰা আনিছে 5 নম্বৰটো চোৱা তলৰ যিকোনো 4টা প্ৰশ্নৰ অতি চমু উত্তৰ লিখিবা অসমীয়া ইছলাম সমাজত বহুলভাৱে প্ৰচলিত এবিধ গীতৰ নাম লিখা জিকিৰ আৰু জাৰি আছিলে তোমালোকে জাৰিও লিখিব পাৰা জিকিৰো লিখিব পাৰা এইখিনি প্ৰচলিত হয় প্ৰকৃতিক কোনে আদৰি অনা বুলি কবিয়ে কৈছে নতুন কুহি পাতে আদৰি অনা বুলি কবিয়ে কৈছে আহোম ৰজাৰ ৰাজমহলটোৰ পৰিচিত নামটো কি আহোম ৰজাৰ ৰাজমহলটোৰ পৰিচিত নাম হৈছে কাৰেংঘৰ মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থ কেইবাখনো আছে তাৰে হৈছে ভক্তি ৰত্নাৱলী অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল সেইটো মই কামৰূপ ডিস্ট্ৰিক্টত কৰি থৈছিলো অসমৰ স্বৰ্গদেৱে হাঁহ কণী আৰু চাউল বৰা চাউলেৰে দেউল সাজিছিল তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখাটো 3 নম্বৰৰ কাৰণে আছে তোমালোকে ধুনীয়াকৈ সজাই লিখিবা এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালো আৰু কোনে কাক বিচাৰি নাপালে বিচাৰি নোপোৱাৰ কাৰণ কি এটো দৃষ্টান্ত কবিতাটোৰ পৰা আনিছে তোমালোকে কবিতাটো পঢ়িছা তাৰ আধাৰত লিখিবা 7 নম্বৰ তলৰ যিকোনো এছুৱা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব তোমালোকে জানাই হজাৰ মইনাটিৰ অনেক যুগুটি দেও মাৰি পাৰ হলে এৰিলে প্ৰীতি এটো আনিছে তোমালোকৰ জিকিৰ নামৰ কবিতাটোৰ পৰা মুগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি এটো আনিছে মই অসমীয়া কবিতাটোৰ পৰা তলৰ যিকোনো এটা কবিতাৰ মূল ভাৱ লিখিবা এটো 4 নম্বৰকে দিছে ব্যাখ্যা কৰাটো 4 নম্বৰ দিছে তোমালোকে ধুনীয়াকৈ লিখিবা দৃশ্যান্তৰ বৰগীত বা যিকোনো এটা লিখিলেই হ'ল 9 নম্বৰটো চোৱা নিৰ্দেশ অনুসৰি তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা ক তলৰ যিকোনো এটাৰ ব্যাস বাক্য সহ সমাসৰ নাম লিখা পুণ্ডৰীকাক্ষ পঞ্চতীৰ্থ বনভোজ এই তিনিটাৰ ভিতৰত যিকোনো এটা কৰিলে হ'ল কিন্তু মই তোমালোকৰ সুবিধাৰ কাৰণে তিনিটাই কৈ দিছো শুনা পুণ্ডৰীকাক্ষ পুণ্ডৰীকৰ নিচিনা অক্ষিজাৰ পুণ্ডৰীকাক্ষ কিন্তু তাৰ এটো হৈছে বহুব্ৰীহি সমাস পঞ্চতীৰ্থৰ সমাহাৰ পঞ্চতীৰ্থ আৰু এটো হৈছে দ্বিগু সমাস বনভোজ বনত যি ভোজ হয় হেয়া বনভোজ আৰু হেতু হৈছে বহুব্ৰীহি সমাস তাৰছত নেক্সটতে আহিলে খ চোৱাচোন তোমালোকে সন্ধি ভাঙা যিকোনো এটাৰ সংস্কৃত সমযোগকৃত সংস্কৃত পুনৰ্জন্ম পুনঃযোগ জন্ম পুনৰ্জন্ম গ্ৰন্থাগাৰ গ্ৰন্থযোগ আগাৰ গ্ৰন্থাগাৰ তলৰ যিকোনো এটা শব্দৰ মূৰ্ধন্য ন হোৱাৰ কাৰণ লিখা পৰায়ণ কণ্টক কৰ্ণ যিকোনো এটা কৰিলে হ'ল কিন্তু তোমালোকক মই গুটেকিটাই কৈ দিছো চোৱা পৰায়ণ পৰ শব্দৰ পিছত এছচোন পৰায়ণ পৰ শব্দৰ পিছত অয়ন শব্দৰ দন্ত্য মূৰ্ধন্য ন হয় এটা চন্দ্ৰায়ন আহিছিল আগতে তোমালোকক মই কৰি থৈছো পেপাৰ কেখনত চন্দ্ৰায়ন পৰায়ণ এনেকুৱা শব্দ নাৰায়ণ এনেকুৱা শব্দবিলাকত অয়ন শব্দৰ হেৰি থাকে তো কণ্টকটো হৈছে ত বৰ্গ যুক্ত বৰ্ণৰ লগত দন্ত্য ন তৰ বৰ্গ মূৰ্ধন্য তৰ লগত মূৰ্ধন্য ত হে যুক্তাক্ষৰ হয় দন্ত্য ত নহয় দন্ত্য ন নহয় হেতু তোমালোকে চাবা ত বৰ্গৰ ইয়াত কি লিখিব লাগিব ত বৰ্গ যুক্ত বৰ্ণৰ লগত দন্ত্য ন মূৰ্ধন্য ন হয় কৰ্ণ দেখিছানে ৰি ৰ মূৰ্ধন্য খৰ পিছত দন্ত্য ন মূৰ্ধন্য ন হয় এটো কথা ঘ তলৰ যিকোনো এটা শব্দৰ মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা সুষমা যুধিষ্ঠিৰ প্ৰতিষ্ঠা সুষমা দন্ত্য খ উপসৰ্গ থকা সম শব্দৰ দন্ত্য খ মূৰ্ধন্য খ হয় যুধিষ্ঠিৰ যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্ত্য খ মূৰ্ধন্য খ হয় প্ৰতিষ্ঠা
ই কাৰণত উপসৰ্গ ইয়াত ই কাৰণত আছে ই কাৰণত উপসৰ্গৰ পিছত থকা স্থা ধাতুৰ দন্ত্য স মূৰ্ধন্য স হয় যথাস্থানত যতি চিহ্ন বহুৱা শিক্ষকে কৈছিল শ্ৰদ্ধাৱান জনেহে জ্ঞান অৰ্জন কৰিব পাৰে শিক্ষকে কৈছিল কমা ঊৰ্ধ্বকমা আৰম্ভ কৰিবা শ্ৰদ্ধাৱান জনেহে জ্ঞান অৰ্জন কৰিব পাৰে ঊৰ্ধ্বকমা শেষ কৰিবা প্ৰথম তলৰ যিকোনো এটা শব্দৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটা বাক্য সাজা যিকোনো এটাৰ এক নম্বৰহে দিব তোমালোকক এটা কৰিলেই হ'ব আৰু ইয়াৰ কথাটো হ'ল কি তোমালোকে খালি অৰ্থ প্ৰকাশ হোৱাকৈ অৰ্থটো লিখিও দিব পাৰা জুই চাই বস্তু দাম বঢ়াৰ বাবে কি লিখিবা জুই চাই বস্তু দাম বঢ়াৰ বাবে সাধাৰণ মানুহে পেটে ভাতে খাই থকাটো সমস্যা হৈছে অহুকানে পহুকানে শুনা কথাক বিশ্বাস কৰিব নালাগে হাত উজান দিয়া বাক্য ৰচনা কৰিবলৈ লিখিব লাগিব সকলোৱে হাত উজান দিয়াৰ বাবে ৰাইজৰ কামটো সোনকালে হৈ উঠিল আৰু তোমালোকে এইবোৰ বাক্যবিলাক তোমালোকৰ নিজৰ মতে তোমালোকে কৰিবা মই জাস্ট কৈহে দিছোঁ তোমালোকক তলৰ যিকোনো এটা বাক্য এটা শব্দত প্ৰকাশ কৰা ইয়াৰ মই দুটা কৰি দিম এইটো মই পিছত তোমালোকক কৈ দিম যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে কিং কৰ্তব্য বিমূৰ বুলি কোৱা হয় তাৰ পাছতে লিখিবা দূৰৰ পৰা চোৱা কাৰ্যটো মই তোমালোকক পিছত কৈ দিম আনৰ দুখ দেখা স্বভাৱ অসূয়া তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থ শব্দ লিখা সুকৃতি দুষ্কৃতি সংক্ষিপ্ত বিস্তৃত স্থিৰ অস্থিৰ তলৰ যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙা পলৰীয়া পলযোগ অৰিয়া পলৰীয়া হাঁচতীয়া হাঁহযোগ অতীয়া হাঁচতীয়া সাহিত্যিক সাহিত্যযোগ ইক সাহিত্যিক ইক আকৌ শব্দটো বেলেগ আকৌ সেইটো চাবা তলৰ বাক্যটো সৰল বাক্যলৈ পৰিৱৰ্তন কৰা ব্যায়াম কৰিবা তেতিয়া স্বাস্থ্য ভালে থাকিব এইটো একদম সিম্পল বাক্যলৈ নিব লাগে ব্যায়াম কৰিলে স্বাস্থ্য ভালে থাকে একদম ইজি কথা তলৰ যিকোনো এটাৰ উত্তৰ লিখা ভাৱ সম্প্ৰসাৰণো কৰিব পাৰা বা তোমালোকে এই দুটা দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে বিদ্যালয়ত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন লিখা আবেদনত তোমাৰ নাম ঠিকনা উল্লেখ নকৰিবা এইটো জনা বুজা কথা কেতিয়াও পেপাৰত নিজৰ নাম ঠিকনা উল্লেখ কৰিব নালাগে তাৰপিছত চোৱা তোমাৰ অঞ্চলৰ মূল পথ জৰাজীৰ্ণ হৈছে আৰু পথটো মেৰামতিৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতলৈ প্ৰতিবেদন লিখা প্ৰতিবেদনৰ নাম ঠিকনা নিলিখিবা তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা যুৱ উশৃংখলতা ইয়াৰ কাৰণ আৰু প্ৰতিকাৰ বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা গ্ৰন্থমেলা এতিয়া যিহেতু গ্ৰন্থমেলাবিলাক হৈ আছে যে সেইকাৰণে তোমালোকক এইখনো এখন দি দিছে বৈচিত্ৰ্যময় 12 নম্বৰ বৈচিত্ৰ্যময় অসমৰ দশম শ্ৰেণীৰ বাবে নিৰ্দিষ্ট পাঠসমূহৰ পৰা যিকোনো এটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা সেইটো তোমালোকে বৈচিত্ৰ্যময় অসম পঢ়োঁতে তাত হেৰি কৰিছা এইখিনি কৰিবা প্ৰশ্নটো বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ সাজপাৰ আৰু খাদ্যৰীতিৰ আভাস দিয়া 14 নম্বৰটো চোৱা তলৰ যিকোনো 4টা প্ৰশ্নৰ সমূহ উত্তৰ লিখা শ্ৰীধৰ কণ্ডলীৰ নিচুকনি আৰ্হিত লিখা পুথিখনৰ নাম লিখা এটো হৈছে কাণখোৱা কানাই চাতুৰী কবিতাটো তাৰ পৰাই কাণখোৱাখনৰ পৰাই লোৱা হৈছে দুখন আছিল ঘুনুচা কীৰ্তন আৰু কাণখোৱা পুথি তেওঁ আৰু এই কাণখোৱাখন হৈছে নিচুকনি আৰ্হিত লিখা শ্ৰী ধান্যকটক বিশ্ববিদ্যালয় কোন নগৰৰ ওচৰত আছিল অমৰাৱতী ভীমে বজোৱা শংখটোৰ নাম কি আছিল পৌণ্ড্ৰক চাণক্যৰ বিশ্ববিখ্যাত গ্ৰন্থখনৰ নাম লিখা চাণক্যৰ বিশ্ববিখ্যাত গ্ৰন্থখনৰ নাম হৈছে অৰ্থশাস্ত্ৰ প্ৰথম অসমীয়া সনেটকাৰজন কোন প্ৰথম অসমীয়া সনেটকাৰজন হৈছে হেমচন্দ্ৰ গোস্বামী এটা বাকিখিনি তোমালোকে নিজেই কৰিবা 15 নম্বৰ তলৰ যিকোনো 3টা প্ৰশ্ন উত্তৰ সমূহ উত্তৰ লিখা ভট্টদেৱৰ গদ্যৰ দুটা বৈশিষ্ট্য লিখা তোমালোকে নিজেই লিখিবা বিশ্ব সভাত ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে ধৰ এইটো তোমালোকৰ অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাটোৰ পৰা লোৱা হৈছে কৃষ্ণই কেনেকৈ বলিক চলনা কৰিছিল কুৰুক্ষেত্ৰৰ ৰণৰ আৰম্ভণিতে কৃষ্ণ যুধিষ্ঠিৰ ভীম আৰু অৰ্জুনে কি শংখ বজাইছিল সেইকেইটা বহুত ভাল প্ৰশ্ন কৃষ্ণই বজাইছিলে পাঞ্চজন্য যুধিষ্ঠিৰে বজাইছিলে অনন্ত ভীমে বজাইছিলে পৌণ্ড্ৰক আৰু অৰ্জুনে বজাইছিলে দেৱদত্ত তলৰ যিকোনো দুটাৰ প্ৰশ্নৰ উত্তৰ লিখা মাকৰ কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল লিখিবা আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালৰ শিক্ষাৰ মূল 3টা পাৰ্থক্য লিখা আজিকালি শিক্ষা কি হয় বাৰু চাকৰি ভিত্তিক হ'ল আগতে কিন্তু চাকৰি ভিত্তিক শিক্ষা নাছিলে আগতে মানুহৰ যি গুণ আছিল তাকে আগবঢ়াই নিয়াটোৱে মানুহৰ শিক্ষাৰ উদ্দেশ্য আছিল
কুলক্ষয় দুখক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা কুলক্ষয় কুল ক্ষয় যোৱাৰ দুখটো কিয় মহাপাপ বোলা হৈছে তো লিখিবা তলৰ বাক্যটো শুদ্ধকৈ লিখা হাৰ্দিক কালি গুৱাহাটী যাব বাক্যটো চোৱাচোন পঢ়িলে গম পোৱা যায় যে কিমান খুৱলা হৈ থকা নাই ন তাক কি লিখিব লাগিব হাৰ্দিক কালিলৈ গুৱাহাটীলৈ যাব হাৰ্দিক কালিলৈ বা কাইলৈ নিলিখিবা কালিলৈ গুৱাহাটীলৈ যাব সমাৰ্থক শব্দ লিখা যিকোনো দুটাৰ গাঁওক আমি গ্ৰাম বুলি কওঁ কপাল মানে হৈছে ললাট জিহ্বা বুলি কওঁ আমি জিভাক আধুনিক ৰূপ লিখা বাপি মানে হৈছে বুপাই গড়াই মানে হৈছে গঢ়াই তাবক্ষণে মানে হৈছে তৎক্ষণাত যিকোনো দুটাৰ সংজ্ঞা লিখি উদাহৰণ দিয়া মিত্যাক্ষৰ ছন্দত দুলৰী ছন্দ পয়াৰ কুসুমমালা ছন্দত দুলৰী আৰু পয়াৰ মই আগৰ যিখন পেপাৰ দি থৈছোঁ ইয়াত এই চেনেলটোতে দি থৈছোঁ সেইকেইটাত মই অলৰেডি কৰি থৈছোঁ তোমালোকে তাৰ পৰাই চাবা সেইকাৰণে আজি মই এইকেইটা কৈও নিদিওঁ আৰু তোমালোকক কৰিও নিদিওঁ তো পেপাৰখন ইমানখিনি আছিলে তোমালোকৰ পৰীক্ষা ভাল হওক আৰু তোমালোক ৰেডি থাকিবা তোমালোকক আমি প্ৰিপাৰেশ্যন কৰাই দিবলৈ চেষ্টা কৰিম ঠিক আছে